নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা 10টা গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টিতে এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে এটা ডাঙৰ খবৰ। JN-ONৰ সংসাৰী ৰূপ মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। অৱশেষত আকৌ SOP জাৰি কৰা হ'ব পাৰে। ইয়াক লৈ ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দেশৰ বিভিন্ন প্ৰান্তত। পুনৰ ভয়ংকৰ ৰূপত কৰোনাৰ সংক্ৰমণ কিয়নো দ্ৰুতগতিত আগবাঢ়িছে এইবাৰ কৰোনাৰ JN-ON ভেৰিয়েণ্টৰ সংক্ৰমণ আৰু ইয়াক লৈ ৰাজ্যবাসীলৈ এটা ডাঙৰ SOP জাৰি কৰা হ'ব বুলি অৱশেষত জাননী প্ৰদান কৰা হৈছে। নতুন ভেৰিয়েণ্টত আক্ৰমণ হৈছে এই পৰ্যন্ত 6জন ৰোগীৰ মৃত্যু আৰু 8 ডিচেম্বৰৰ পৰা কোভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ভাৰতত। আৰু কৰোনাৰ এই নতুন ভেৰিয়েণ্টক লৈ চিন্তিত হৈ পৰিছে কেন্দ্ৰই আৰু ইতিমধ্যে প্ৰতিখন ৰাজ্যলৈ সাৱধানবাণীও ভাৰত চৰকাৰৰ। আৰু নিতৌ নতুনকৈ কৰোনাত আক্ৰমণ হৈছে শ লোক আৰু ভাৰতত 1828লৈকে বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংক্ৰমণ আৰু বৰ্তমানলৈকে কোভিডৰ আৰম্ভণিৰ পৰা 5 লক্ষাধিকৰ মৃত্যু হৈছে ভাৰতত। দেশত পুনৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। হয় বন্ধু-বান্ধৱীসকল, অৱশেষত আকৌ কৰোনাৰ সংক্ৰমণ বৃদ্ধি পাবলৈ গৈ আছে আৰু পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা সৃষ্টি হৈছে। আৰু সুৰ সতৰ্কবাণী বিশ্বৰ কেইবাখনো দেশ লৈ আৰু ভাৰতৰ কেইবাটাও প্ৰান্তত ইতিমধ্যে বাধ্যতামূলক কৰা হৈছে মাস্ক, কিয়নো 60ৰ ঊৰ্ধ্বতম লোকৰ যিসকল ব্যক্তিৰ বয়স হৈছে 60ৰ ওপৰত সেইসকল ব্যক্তিৰ বাবে জাৰি কৰা হৈছে ইতিমধ্যে নিৰ্দেশনা। আৰু কৰোনাৰ JN-ONৰ ভেৰিয়েণ্টক লৈ কৰ্ণাটক চৰকাৰৰ নতুন নিৰ্দেশনা। ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব হয় বন্ধু-বান্ধৱীসকল? এটা ডাঙৰ খবৰ, লগতে এটা গুৰুত্বপূৰ্ণ খবৰ আৰু লগতে এটা ভয়ংকৰ খবৰ। ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। হিতাতে কেৰিয়ে তৰ্কাতৰ্কি বিজেপি বিধায়িকাৰ। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছোঁ আন এটা বিগ ব্ৰেকিং নিউজ, কিয়নো মঞ্চতে বিজেপি এইবাৰ বিধায়িকা সুমন হৰিপ্ৰিয়াক জবাবদিহি। ইয়াক লৈ এটা ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যজুৰি। বিধায়কগৰাকীৰ ভাষণৰ মাজতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। সুমন হৰিপ্ৰিয়াৰ বিৰুদ্ধে ক্ষোভ একাংশ মহিলাৰ। ৰাজ্যিক বিজেপিৰ সভাপতিৰ সন্মুখতে এইবাৰ খবৰ বুলি বিধায়িকাগৰাকী। আৰু হাজত ভাৰত সংকল্প যাত্ৰাৰ অনুষ্ঠানত বিধায়িকাগৰাকীক পুৰুষ মহিলাৰ আৰু পঞ্চায়তত চৰম দুৰ্নীতিৰ অভিযোগেৰে উত্তাল কৰি তোলে মহিলাসকলে। আৰু হিতাধিকাৰীয়ে ভাগ বিতণ্ডা লিপ্ত বিধায়িকা সুমন হৰিপ্ৰিয়া। আৰু মঞ্চতে বিজেপি বিধায়িকা সুমন হৰিপ্ৰিয়াক জবাবদিহি আৰু ইয়াক লৈ ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, লগতে এটা বেয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ আপডেট লগতে এটা গুৰুত্বপূৰ্ণ খবৰ মোক লৈ আহিছে। ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ভয়ংকৰ খবৰ, কিয়নো ভয়ংকৰ বানত বুৰিছে এইবাৰ তামিলনাডুত অসমৰো ডাঙৰ ডাঙৰ অট্টালিকা অৱশেষত ডুব গৈছে আৰু অসমৰ বহুতো মানুহ বিপদত পৰিছে তামিলনাডু। আৰু ইয়াক লৈ ডাঙৰ এটা ভয়ংকৰ খবৰ মোক লৈ আহিছে। লগতে ক্ৰমাৎ অধিক শোচনীয় হৈ পৰিছে তামিলনাডুৰ বান পৰিস্থিতি। আৰু ধাৰাসাৰ বৃষ্টিপাতৰ ফলত ডুব গৈছে তামিলনাডুৰ চহৰ আৰু নগৰ। আৰু ক্ৰমাৎ জলস্তৰ বৃদ্ধি পাইছে ৰাজ্যখনৰ নৈ আৰু উপনৈসমূহৰ। হাজাৰ হাজাৰ লোক জলবন্দী হৈ পৰিছে বানৰ ফলত। আৰু বিভিন্ন প্ৰান্তত যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন আৰু হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে তামিলনাডুত। আৰু ৰাজপথতো আবদ্ধ হৈ হৈছে ট্ৰাক, বাছকে ধৰি বহু যান বাহন। আৰু জোৰদাৰ গতিত বিভিন্ন প্ৰান্তত উদ্ধাৰ অভিযান অব্যাহত আছে। আৰু হেলিকপ্টাৰেৰে বানাক্ৰান্তক উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে। আৰু আশ্ৰয় শিবিৰতো ঠাই নোহোৱা হৈছে বানাক্ৰান্তৰ বাবে। আৰু ইতিমধ্যে কেইবাটাও প্ৰান্তত বিদ্যালয়, বেংক আদি বন্ধ ঘোষণা কৰা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ পৰা জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। আৰু ক্ৰমাৎ অধিক শোচনীয় হৈ পৰিছে তামিলনাডুৰ বান পৰিস্থিতি। হয় বন্ধু-বান্ধৱীসকল, তামিলনাডুত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ভাৰত বিৰোধী সংগঠনৰ বিৰুদ্ধে ছাপাই অভিযান NIAৰ তৰফৰ পৰা। ইয়াক লৈ ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছে এটা বিগ ব্ৰেকিং নিউজ, কিয়নো ইছলামিক বিদ্ৰোহী সংগঠনৰ বিৰুদ্ধে বৃহৎ অভিযান NIAৰ তৰফৰ পৰা। আৰু সংগঠনটোৰ 19টা স্থানত তালাচী চলাইছে এইবাৰ NIA। আৰু গ্ৰেপ্তাৰ নিষিদ্ধ ঘোষিত সংগঠনটোৰ 8 বিদ্ৰোহীক অৱশেষত 8জনক গ্ৰেপ্তাৰ কৰা হৈছে। ভয়ংকৰ কুটাঘাতৰ ষড়যন্ত্ৰ ৰচিছে সংগঠনটোৱে। আৰু অভিযানত জব্দ বহুত বিস্ফোৰক সামগ্ৰী আৰু অস্ত্ৰ শস্ত্ৰ, আপত্তিজনক নথি পত্ৰৰ লগতে ধন উদ্ধাৰ অভিযান
চলিছে আৰু 19টাকৈ ঘাটিৰ পৰা উদ্ধাৰ কৰিছে বহু বিস্ফোৰক সামগ্ৰী কৰ্ণাটক মহাৰাষ্ট্ৰ ঝাৰখণ্ড দিল্লীত চলাইছে এই অভিযান ইছলামিক বিদ্ৰোহী সংগঠনৰ বিৰুদ্ধে বৃহৎ অভিযান এনআইএৰ তৰফৰ পৰা হয় বন্ধুসকল এটা বিগ আপডেট মুকলি হৈ আহিছে ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ভয়ংকৰ খবৰ পুনৰ এছঅপি জাৰি কৰা হ'ব পাৰে পুনৰ কোভিডৰ ড'ব কিয়নো উৎসৱৰ আগতে জাৰি হ'ব পাৰে এছঅপি আৰু ইয়াক লৈ ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যজুৰি ভাৰতৰ লগতে বিভিন্ন প্ৰান্তত অৱশেষত এছঅপি জাৰি কৰা হ'ব বুলি এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে আগন্তুক উৎসৱ পৰ্বত এইবাৰ সাৱধান হওক আপুনি আৰু দেশত কৰোনাৰ নতুন প্ৰকাৰ প্ৰৱেশ কৰিছে আৰু কৰোনাৰ নতুন ভেৰিয়েণ্টক লৈ এইবাৰ চিন্তিত হৈছে ভাৰত চৰকাৰ আৰু প্ৰতিখন ৰাজ্যলৈ সাৱধানবাণী ভাৰত চৰকাৰৰ আহিবলগীয়া উৎসৱ পাৰ্বণৰ বাবে জাৰি হ'ব পাৰে এছঅপি নতুন ভেৰিয়েণ্টত আক্ৰান্ত 5জন ৰোগীৰ মৃত্যু লগতে জনতাৰ সুৰক্ষাৰ বাবে ৰাজ্যবাসীলৈ এইবাৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰক নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰৰ তৰফৰ পৰা আৰু প্ৰয়োজন হ'লে এছঅপি জাৰি কৰাৰ ইংগিত দিয়া হৈছে দেশৰ বিভিন্ন প্ৰান্তত নতুনকৈ কৰোনাত আক্ৰান্ত কেইবাজনো লোক লগতে আইচিএমআৰে প্ৰকাশ কৰিছে উদ্বেগজনক তথ্য আগন্তুক উৎসৱ পাৰ্বণত সাৱধান হওক আপুনি হয় বন্ধুসকল এটা বিগ আপডেট লগতে এটা ভয়ংকৰ খবৰ মুকলি আহিছে ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব যদি কোভিডক লৈ আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সমগ্ৰ দেশত কা বলবৎ সবাই আৰু নাগৰিকত্ব সুৰক্ষিত থাকিব সংখ্যালঘুৰ লগৰ আৰু লগতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অমিত শ্বাহে হয় বন্ধুসকল অমিত শ্বাহে মন্তব্য কৰিছে সমগ্ৰ দেশত কা বলবৎ সবাই আৰু নাগৰিকত্ব সুৰক্ষিত থাকিব সংখ্যালঘুৰ লোকৰ সমগ্ৰ দেশত কা বলবৎ সবাই বুলি মন্তব্য কৰিছে অমিত শ্বাহে কা বলবৎ হোৱাত কোনেও বাধা দিব নোৱাৰে বুলি মন্তব্য কৰিছে অমিত শ্বাহ আৰু কা বিৰোধী প্ৰতিবাদ ধৰ্ণা আন্দোলন কৰি লাভ নাই বুলি হুংকাৰ প্ৰদান কৰিছে অমিত শ্বাহে নাগৰিকত্ব সুৰক্ষিত থাকিব সংখ্যালঘু লোকৰ আৰু কোনো সংখ্যালঘু লোকে মিছাতে আনৰ কথাত ভয় খাব নালাগে বুলি মন্তব্য কৰিছে অমিত শ্বাহে নাগৰিকত্ব সংশোধনী আইনে কাৰো নাগৰিকত্ব কৰ্তন নকৰে বৰঞ্চ দেশৰ প্ৰতিজন লোকৰ নাগৰিকত্ব সুৰক্ষিত কৰি ৰাখিব বুলি মন্তব্য কৰিছে পাকিস্তান বাংলাদেশৰ উপৰিও আন দেশৰ পৰা ধৰ্মীয়ভাৱে প্ৰতাৰিত ধৰ্মীয় নিৰ্যাতন বলি হোৱা লোকৰ নাগৰিকত্ব সুৰক্ষিত থাকিব আৰু নাগৰিকত্ব সংশোধনী আইন সমগ্ৰ দেশৰ আইন আৰু নাগৰিকত্ব সংশোধনী আইন বলবৎ হ'লে হিন্দুকে আদি কৰি আন 6 ধৰ্মীয় লোকৰ নাগৰিকত্ব সুৰক্ষিত থাকিব আৰু ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে হয় বন্ধুসকল অমিত শ্বাহে এটা বিগ আপডেট মুকলি কৰিছে ইয়াৰ বিষয়ত কি ক'ব আচলতে অসমত কা লাগে নেকি যদি লাগে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি আপোনাৰ মন্তব্যটো কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব সো বন্ধুসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱা নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'